মন্ত্ৰী পীয়ুষ হাজৰিকা কিয় খঙত অগ্নি শৰ্মা হল আপোনালোকে এই সাইটত দেখিবলৈ পাইছে এইজনে হেজন মন্ত্ৰী পীয়ুষ হাজৰিকা আসলতে কিয় খঙত অগ্নি শৰ্মা হল তো মই আপোনালোকক এ টু জেড জনাই আছো তো আপোনালোকে এই সাইটতে দেখিবলৈ পাইছে এইজনে হেজন মন্ত্ৰী পীয়ুষ হাজৰিকা কিন্তু খঙত অগ্নি শৰ্মা আসলতে এই দৃশ্য হল যি লাখপতি বাইদেউ যি আঁচনিৰ নামত যি যোৰহাটত যি নৰেন্দ্ৰ মোদী যি লাখপতি বাইদেউ যি সভা হৈছিল তাৰ এয়া দৃশ্য হয় এজনে হেজন মন্ত্ৰী পীয়ুষ হাজৰিকা কিন্তু খঙত অগ্নি শৰ্মা কিন্তু কিয় মই কৈ আছো এ টু জেড কিয় খং কৰিছে আৰু কেলৈ কাক মানে কি ধমকি দিছে মই কৈ আছো তাৰ আগতে মই এটা অনুৰোধ কৰিব বিচাৰিছো যদিহে পোন প্ৰথমবাৰৰ বাবে যদি মোৰ এই ভিডিঅ'টো যদি চাইছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জাতিৰ স্বাৰ্থত ককাই ভাই বন্ধু বৰ্গ বুলি ভাবি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাৰ আগতে আৰু এটা আপোনালোকক ইণ্টাৰেষ্টিং এটা দৃশ্য দেখাই ল'ব বিচাৰিছোঁ যি নৰেন্দ্ৰ মোদী যি হেলিকপ্টাৰে আহিছিল তো হেলিকপ্টাৰে অহা দৃশ্য এইটো নমা পৰ্যন্ত আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ দেই আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইখন হেলিকপ্টাৰতে তো এই হেলিকপ্টাৰখনতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে তো আপোনালোকে দেখিব পাইছে হয় এইখনে সেইখন এই হেলিকপ্টাৰখনতে আমাৰ নৰেন্দ্ৰ মোদী আহিছে আৰু সুকলমে আহি যোৰহাটত উপস্থিত হ'লহি আৰু হেলিকপ্টাৰৰ পৰা নামিছেহি তো এতিয়া মেইন কথাটো হ'ল এইটো যিহেতুকে ভাৰতৰ প্ৰধানমন্ত্ৰী আহি যোৰহাটত উপস্থিত হ'লহি তো যি সভা আয়োজন হ'ল মিটিং মাটাং হ'ল ভাষণ দিলে কিন্তু মই ক'ব বিচাৰিছোঁ তাত কিন্তু অকল মহিলাসকল দেই মহিলাসকলেই মানে সৰহ আৰু এটা আপোনালোকক দৃশ্য দেখাব বিচাৰিছোঁ ৰাজ্য চৰকাৰৰ আত্মবিৰতি আঁচনিৰ অন্তৰ্গত বিভিন্ন সুবিধা যেনে পথ সমলাই খোৱাপানীৰ সুবিধা শৌচালয় সীমাবেৰ ৰন্ধন গেছ আপোনালোকে এই চাইটতে দেখিবলৈ পাইছে আপোনালোকে এই দৃশ্যটো চাওক হয় ইয়াত চাওক অকল লাখপতি বাইদেউ যি আঁচনি লাখপতি সেই লাখপতি বাইদেউৰ আঁচনিৰ অকল হে মহিলাসকল আপোনালোকে দেখিব পাইছে মই আপোনালোকক চাইটত দেখাই থৈছোঁ হয় আপোনালোকে দৃশ্যটো মন কৰক আপোনালোকে দেখিবলৈ পাইছে এয়াই হ'ল সেয়া দৃশ্য যি লাখপতি বাইদেউ যি যোৰহাটত মিটিং হৈছিল নৰেন্দ্ৰ মোদী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আহিছিল লাখপতি বাইদেউসকলক নিমন্ত্ৰিত কৰি যি মিটিংখন হৈছিল সেইখনে এইখন মিটিং তো এই বাইদেউসকল লাখপতি বাইদেউসকল তাত উপস্থিত আছে হয় তো মই এতিয়া মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগত ব্যক্ত কৰিম ঠিক আছে যেহেতুকে ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে আৰু মই ক'ব বিচাৰিছোঁ দেই যোনসকল লাখপতি বাইদেৱে যি পইচাৰ কাৰণে যি 10,000 পইচাৰ কাৰণে যি এপ্লাই কৰিছে যোনসকল লাখপতি বাইদেউ কিন্তু আপোনালোকে এই ভিডিঅ'টো কিন্তু নোচোৱাকৈ নাথাকিব আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত উপযোগী আপোনালোকৰ কাৰণেই টাৰ্গেট কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিন্তু আপোনালোকে ভিডিঅ'টো কিন্তু নোচোৱাকৈ নাথাকিব আপোনালোকে এই ভিডিঅ'টো চাবই
আন 10 গৰাকীকো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ কেলে আপুনি এগৰাকী মহিলা আপুনি লাখপতি বাইদেউ হ'ব খুজিছে যি অন্তৰ্ভুক্ত হ'ব বিচাৰিছে লাখপতি বাইদেউ আঁচনিৰ নামত যি 10,000 টকা আপুনি পাব বিচাৰিছে তো সেইকাৰণে আপুনিতো ভিডিঅ'টো চাইছে কিন্তু আন 10 গৰাকীক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ যি গ্ৰুপ আছে যি হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপসমূহত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আন 10 গৰাকীক বা আন মহিলা আপোনালোকৰ বান্ধৱী আন মহিলাসকলকো এই চোৱা ব্যৱস্থাটো কৰি দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মই আপোনালোকৰ কাৰণেই বিশেষ স্পেচিয়েলি এই ভিডিঅ'টো বনাইছোঁ কিন্তু আপোনালোকে শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু মই ক'ব বিচাৰিছোঁ লাখপতি বাইদেউসকল অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো মই এতিয়া আপোনালোকক কথা ক'বলৈ বিচাৰিছোঁ দেই ছাইডতে মই ভিডিঅ' ক্লিপটো লগাই থৈছোঁ বাৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে ছাইডত ভিডিঅ' ক্লিপটো লগাই থকা হ'ব আৰু মই মোৰ কথাখিনি কৈ আছোঁ দেই তো লাখপতি বাইদেউৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সভাত যি লাখপতি বাইদেউসকল গৈ উপস্থিত হ'লগৈ মোদীও সুকলমে পালেহি তো আপোনালোককতো দেখালোৱে হেলিকপ্টাৰ দি আহিলে নামিলেহি সুকলমে পালেহি সভা আয়োজন হ'ল তো মহিলাসকলো গৈ তাত উপস্থিত হ'লগৈ তো এইখিনিতে কথা হ'ল দেই কিছু মহিলাসকল আহিছে মানে ধৰি লওক চব গৃহিণীয়ে নহয় জানো গৃহিণী কিছুমান মানে গৃহিণী ল'ৰা ছোৱালী আছে নিজৰ পৰিয়াল আছে হাজবেণ্ড আছে নহয় জানো আপোনালোকে আছে কিন্তু গুৰুত্ব দি শুনিব দেই কথাকেইটা গুৰুত্ব দি শুনিব তো আপোনালোকে আহিছে যি দূৰৰ পৰা অহাসকলেতো মানে বেলি নোলোৱা আগতেই যি দুখ মুকালি যি পুৱতি নিশা যি ৰাতিপুৱা মানে ৰাতিপুৱা আগত পুৱতি নিশা যি দুখ মুকালি সেই সময়তে আহিছে নহয় জানো আঁতৰৰ পৰা কিন্তু আপোনাৰ হাজবেণ্ড আছে ল'ৰা ছোৱালী আছে কিন্তু আহিছে কিয় এটা আশাত আপোনালোকেতো মানে আপোনালোকে আশা লৈ আহিছে এইটো মিছা কথা নক'ব কিন্তু দেই আপোনালোকে আশা লৈ আহিছে নহ'লে আপোনালোকে কেতিয়াও নাহে হয়তো কিছু লোক ঘৰত কাজিয়াও হৈ গৈছে হাজবেণ্ডে কৈছে নেলাগে থ যাবলৈ নেলাগে কিন্তু পত্নীগৰাকীয়ে মনা নাই আহিছে ওলাই কিন্তু নামানে কাৰণ কেলৈ 10,000 টকাটো কথা আছে নাহিলে কিন্তু 10,000 টকা নাপামেই নেকি বা তেনেকুৱা এটা মনত ধাৰণা হৈ গৈছে যোনসকল মহিলা গৈ আছে দেই মহিলা যোনসকল গৈছে এনে ভাবিছে যেন আচলতে আমি 10,000 টকা নাপাম নেকি কিন্তু ঘৰত কাজিয়া হ'লেও বা কিবা হ'লেও ল'ৰা ছোৱালী থকা হ'লেও কিন্তু আহিছে মই কিন্তু অহাত কিন্তু বেয়া পোৱা নাই আহক বা আৰু দেশৰ প্ৰধানমন্ত্ৰী আহিছে বা ওচৰ বা চোৱা হেঁপাহ এটা সকলোৱে থাকে আহিছে আহক মই বেয়া পোৱা নাই কিন্তু এটা কথা যি পৰিয়াল যি এখন ঘৰ আছে সেই ঘৰখনত যদি এটা কাজিয়া সৃষ্টি কৰি যদি আপোনালোকে যদি আহে ঠিক আছে তো এই চৰকাৰৰ পক্ষ একো হানি নহয় একোডাল মানে ক্ষয় ক্ষতি নহয় কিন্তু বৰঞ্চ আপোনালোকৰ ঘৰত সেই অশান্তিটো হ'ব হয়তো যোনসকল মহিলা আপোনালোক আহিছেতো যোনসকল মহিলা সেই মহিলাসকলে আহি যোনসকল মহিলাক কাজিয়া লাগি 100% আহিছে কিছু মহিলা এইটো মই জানো কাজিয়া লাগি আহিছে কাজিয়া লাগি যোনসকল লাখপতি বাইদেউ যোনসকল মহিলা আহিছে তো হয়তো ঘৰত ঘূৰি গ'ল আৰু ঘৰত ঘূৰি যাওঁতে ৰাতি হৈছে এইটো 100% ৰাতি হৈছে আৰু ৰাতি হৈ যোৱাৰ লগে লগে গিয়েকে এফালে মোক উফুন্দালে কিছুমানে চৰ থাপৰো দিছে এনেকুৱা আছেতো আমি পাই থাকোঁতো মানে কাজিয়া হৈছে কিন্তু আজি পৰ্যন্ত চাগে মাতবোল নাই গিয়েক ঘৈণীয়েকৰ আৰু মোক চুক উফুন্দাই আছে আচলতে আপোনালোকে আহিলে সভালে ঠিক আছে এতিয়া মানে কেলেংকাৰীটো লাগি গ'ল ক'ত আপোনালোকৰ ঘৰত আচলতে আপোনালোকে সেই কাণ্ডটো হোৱা বিচাৰে নেকি মই কিন্তু আপোনালোকক মিটিঙলৈ অহাক লৈ অকণো মই বেয়া পোৱা নাই বা নাহিবি বুলি নকওঁ মই আহিবি বুলিহে ক'ম কিন্তু মই ক'ব বিচাৰিছোঁ যি ঘৰত এতিয়া কাজিয়া সৃষ্টি হৈ গ'ল সেই কাজিয়া সৃষ্টি হ'লে মানে আপোনালোকৰ ঘৰখন ভাল হৈ থাকিব জানো কেতিয়াও নাথাকে এটা কুপ্ৰভাৱ পৰিব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি হাজবেণ্ড ৱাইফে যদি মাতবোল নকৰাকৈ যদি থাকে বা কাজিয়া যদি লাগি থাকে এটা কুপ্ৰভাৱ পৰিব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু সেইটো হ'ব নালাগে হয় আচলতে মই ক'ব বিচাৰিছোঁ দেই চৰকাৰৰ প্ৰতি মোৰ এটা ক্ষোভ চৰকাৰৰ প্ৰতি মোৰ এটা ক্ষোভ আৰু এইটো ক্ষোভটো মই কমেই মই এইটো উজাৰিমেই এইটো মোৰ ভাৰতীয় নাগৰিক যিহেতুকে বাক স্বাধীনতা আছে আচলতে চৰকাৰে এই মহিলাসকলকে কিয় টাৰ্গেট কৰে আমাৰ পুৰুষসকলক যেন টাৰ্গেট কৰি নলয় আমি কি ভাৰতীয় নাগৰিক নহয় নেকি আমি কি ভোট নিদিওঁ নেকি তো আমিতো ভোট দিওঁ কিন্তু আমাক কিয় নাপায় আমাক কিয় বাছনি কৰি নলয় একো আঁচনিয়ে আমাক নেপায়গৈ যেন কিন্তু অকল মহিলাখিনিকে পায় যেন কিয় ইয়াৰ প্ৰকৃত আৰু ৰহস্যটো আপোনালোকে জানে নাই আচলতে যোনসকল মহিলা এই মহিলাসকল হ'ল বহুত সহজ সৰল আচলতে যোনসকল মহিলা এই মহিলাসকলে মিছা কথা নকয় অন্তত কোনো মানে বেয়া কথা নাথাকে হিয়া উজাৰি দিয়ে মহিলাসকল বহুত ভাল মনৰ গৰাকী বহুত মানে একদম খোলা মানে চিধা চাধা মহিলাসকল তো সেইকাৰণে খুব সম্ভৱ এইটো মোৰ মনৰ কথাই দেই খুব সম্ভৱ সেইটো কাৰণে
সেই মহিলাসকলক টাৰ্গেট কৰি মহিলাসকলক আনিব কাৰণে ঠিক আছে ফায়দা আছে মহিলাসকলক আনিলে দেই তো সেইটো কাৰণে মহিলাসকলক এটা টুপ দিয়ে আচলতে মই ক'ব বিচাৰিছোঁ দেই মই কিন্তু এইটো মিটিঙলৈ অহাৰ কাৰণে বেয়া পোৱা নাই দেই আৰু যি চৰকাৰে যি লাখপতি বাইদেউৰ নামত যি আঁচনিটো দিছে এইটোতো মই বেয়া পোৱা নাই কিন্তু মোৰ যোনখিনি যুক্তি মোৰ যোনখিনি মনৰ ভাৱ সেই মনৰ ভাৱখিনিয়ে কৈ আছোঁ দেই আচলতে এনেকুৱা ধৰণৰ দেই মিটিঙলৈ আহিলে কৰিলে শুনিছোঁ আপোনালোকৰে লাখপতি বাইদেউৰ যি তাত মিটিঙত যোনসকল বাইদেউ উপস্থিত আছিল তাৰে মাজৰে দুগৰাকীমান বাইদেউৰ মুখৰ পৰাই শুনিছোঁ যেন আমি আহিলোঁ মিটিঙলৈ কিন্তু এটা বহুত ডাঙৰ অভিজ্ঞতা পালোঁ সেনেকৈ বুলি কৈছে হয়তো সেই কথাকেইটা অকল সেই দুগৰাকী এগৰাকী বাইদেউ যেন ক'লে সেই কথাকেইটা আন চাগে শ মহিলা তাত উপস্থিত থকা শ লাখপতি বাইদেৱে সেই কথাটো ভাবিছে নহয় যেন এটা বহুত ডাঙৰ অভিজ্ঞতা পালোঁ দেই বৰ ডাঙৰ এটা অভিজ্ঞতা পালোঁ দেই যদি আপোনালোকে মোৰ এই ভিডিঅ'টো যদি চাই আছে লাখপতি বাইদেউসকলে কমেণ্ট এটা কৰিবচোন হয়নে নহয় তো সেই দুগৰাকী বাইদেউ যেনেদৰে ক'লে যেন এটা বহুত ডাঙৰ অভিজ্ঞতা পালোঁ কিন্তু হাজাৰজনী শজনী মহিলাই তেনেকৈ সেই কথাটো সিহঁতিও ভাবিছে যেন বহুত এটা ডাঙৰ অভিজ্ঞতা পালোঁ বুলি হয় তো মই ক'ব বিচাৰিছোঁ যি তাত মিটিঙলৈ আহিলে তই দৃশ্যসমূহ দেখিলোঁ তই আকৌ এবাৰ চাই লওকচোন মই চাইডত লগাই দিছোঁ এই দৃশ্যটো চাওক যি পকা ৰ'দত হয়তো ঘৰত থাকিলে যোনকেইগৰাকী লাখপতি বাইদেউ যোনকেইগৰাকী লাখপতি বাইদেউ দেই সেই যোনকেইগৰাকী গৈছে নহয় হয়তো ঘৰত থাকিলে হাজবেণ্ডে যদি কয় যেন মই বাম খেতি লগাই থৈছোঁ আজি আলু খানিব লাগে আলু খানিবিচোন ৰ'দত কিন্তু সেই লাখপতি বাইদেউগৰাকীয়ে গিয়েকৰ কথা কিন্তু নুশুনে এই আলু খানিবলৈ নাযায় বা ৰ'দত একো কাম এটা নকৰে কিন্তু এই সভাত আহি সেই ৰ'দত কিন্তু একদম পূৰা 5 ঘণ্টা 6 ঘণ্টা কিন্তু ৰ'দত খাৰা হৈ থাকিব পাৰে আকৌ ঠিক আছে হয়নে নহয় কওকচোন কিন্তু তেনেকুৱা প্ৰকৃততে হ'ব নালাগে আৰু তাত মিটিঙত চাইডত লগাই থৈছোঁ চাই থাকক তাত মিটিঙত যোনসকল লাখপতি বাইদেউ গৈছে কিছু লাখপতি বাইদেউ তাত অসুস্থ হৈ গৈছে যোনসকলৰ প্ৰেছাৰ আছে তাত লুটি খাই পৰি গৈছে কিছু মহিলা তাত মানে যি হেমাগেমাত হেৰাই গৈছে কিন্তু পাছত বা পাইছে কিন্তু সেই মুহূৰ্তত হেৰাই গৈছে আৰু সেই মুহূৰ্তত হেৰাই যাওঁতে কি এটা পৰিস্থিতি সৃষ্টি হয় যদি মোৰ লগত যদি বন্ধু এজন যায় সেই বন্ধুজন যদি হেৰাই যায় কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হয় সেইটো মই জানিম বা আপোনালোকে জানিব হয় আচলতে আপোনালোক বহুত সহজ সৰল বাইদেউসকল দেই আপোনালোক বহুত সহজ হ'ল কিন্তু আপোনালোকে পইচাটো আশাত আহিছে কিন্তু মই এইটো ক'ব বিচাৰিছোঁ দেই অসম চৰকাৰক মই এইটো আহ্বান কৰিছোঁ আপোনালোকে কিন্তু মহিলাসকলৰ লগত এইটো হেতালি নেখেলিব আপোনালোকে যোনটো আঁচনি উলিয়াইছে কিন্তু সেই আঁচনিটো ধন কিন্তু দিব আকৌ দেই আৰু আপোনালোকে এইটো বহুত নিয়মো উলিয়াইছিলে যেন আমুক তামুকে নাপাব কিবা কিবি আমি কিন্তু সেইটো নকৰিব আপোনালোক মানে চৰকাৰক মই আহ্বান কৰিছোঁ যেন এই পইচাটো মহিলাসকলক আপোনালোকে দিব যেনেদৰে ঘৰত কাজিয়া লাগিও ঘৰৰ গিয়েকৰ কথা নুশুনিও সেই মিটিংখনত আহি হাজিৰ হৈছে কিন্তু আপোনালোকে যদি লাখপতিৰ নামত যোনটো পইচা সেই পইচাটো যদি আপোনালোকে যদি নিদিয়ে যদি আপোনালোকে বহুত হাও লাগিব কিন্তু মই অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰক তো আপোনালোকে লাখপতিৰ নামত যি আপোনালোকে আঁচনিটো উলিয়াইছে কিন্তু পইচা দিব তো আমাৰ লাখপতি বাইদেউসকলকো মই অনুৰোধ কৰিব বিচাৰিছোঁ আচলতে ঘৰখন সুখ হৈ থকাটোহে প্ৰকৃত সুখ নেক্সট টাইম আপোনালোকে নকৰিব ঘৰত কাজিয়া লাগি এইবিলাক মিটিং মাটাঙলৈ আহিব লাগে নে নালাগে আপোনালোকে বিচাৰ বিবেচনা কৰি চাব কিন্তু মই নাহিব বুলি নকওঁ এইটো নাহিব বুলি কোৱাটো এটা অপৰাধ মই এইটো জানো কিন্তু নাহিব বুলি নকওঁ এইটো আপোনালোকে বাছ বিচাৰ কৰি ল'ব মেইন শান্তি ঘৰখন যদি হৈ থাকে নহয় মানে এইটো মানে স্বৰ্গপুৰী নিচিনা হৈ থাকে ঘৰখনত যদি শান্তি হৈ থাকে সেইটো কথা মেইন কথাটো সেইটো আচলতে দুই এগৰাকী লাখপতি বাইদেৱে মোক মনৰ কথাখিনি কৈছিল মনৰ কথাখিনি মোৰ মনৰ কথাৰে সৈতে ৰিলেটিভ কৰি আপোনালোকৰ আগলৈ কথাখিনি প্ৰেৰণ কৰিলোঁ হয় দৃশ্যসমূহটো দেখালোঁ আৰু যেন মই ষ্টাৰ্টিঙতে যেন আপোনালোকক কৈছিলোঁ যেন মন্ত্ৰী পীয়ুষ হাজৰিকাই এই ছাইডত যেন দেখিছে এইজন দৌৰ মাৰি গৈছে যেন মন্ত্ৰী পীয়ুষ হাজৰিকাই কিয় খঙত অগ্নিশৰ্মা হৈছিল আচলতে সেই সময়ত মানে মানুহ বহুত ভিৰ হোৱাৰ কাৰণে মানে মানুহসকল সোমাব লাগে কৰিব লাগে ন সেনেকুৱাত অকণমান কিবা এটা খেলি মেলি হৈছিল আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই মানে তেতিয়া কৈছিল যেন সোমাবলৈ দে না আমুকে তামুক তেনেকৈ বুলি কৈছিল তো মই এই ভিডিঅ' ক্লিপটো মই নিউজ চেনেলৰ পৰা সংগ্ৰহ কৰা দেই এইটো আপোনালোকে ভুল নুবুজিব এই যোনকেইটা ভিডিঅ' ক্লিপ দেখালোঁ এইবিলাক চব মই একদম মানে নিউজ চেনেলৰ পৰা সংগ্ৰহ কৰা আৰু লগতে আৰু এটা দৃশ্য দেখাবলৈ থাকি গৈছে দেই আপোনালোকে এই দৃশ্যটো মন কৰক তুমি
যি মহিলাসকলে যি আনন্দত মতলীয়া হয় যি গীত পৰিৱেশন কৰিছে হয় আপোনালোকে শুনক চাই লওক আচলতে ইমান উৎসাহ উদ্দীপনা লৈ সেই সভাত গৈ উপস্থিত হৈছেগৈ কিন্তু সঁচাকৈ লাখপতি বাইদেউসকলক যদি সেই আঁচনিটো যদি নিদিয়ে কিন্তু বহুত বেয়া লাগিব দুখ লাগিব ভাল লাগিব আপোনালোকে দেখাই থৈছোঁ চাই লওক আৰু লাখপতি বাইদেউসকলক মই অনুৰোধ কৰিছোঁ দেই আপোনালোকে এই ভিডিঅ'টো যিমান শ্বেয়াৰ কৰিব যিমান গ্ৰুপ আছে গ্ৰুপত প্ৰত্যেকে শ্বেয়াৰ কৰিব কেতিয়া শ্বেয়াৰ কৰিলেহে এই ভিডিঅ'টো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব দেই মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰে কিন্তু পইচাটো দিব লাগিব দেই নিদিলে কিন্তু আমি প্ৰতিবাদ কৰিম লাখপতি বাইদেউৰ লগত আমি যোগ হৈ কিন্তু প্ৰতিবাদ কৰিম দেই লাখপতি বাইদেউসকলক 10,000 টকাৰ পইচা দিবই লাগিব দেই আপোনালোক একমত নে সেইকাৰণে মই আপোনালোকক লাখপতি বাইদেউসকলক মই বৰজোৰে অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক দৃষ্টিগোচৰ কৰক এই ভিডিঅ'টো আপোনালোকে আৰু আপোনালোকে যিমানে কমেণ্ট কৰিব সিমানে কমেণ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ যি আঁচনিটো ঢুকি পোৱাটো নোপোৱাটো কমেণ্টৰ ওপৰত ভিত্তি কৰিহে আপোনালোকক সেইটো চিলেকশ্যন কৰিব দেই যদি সকলোৱে পোৱাটো বিচাৰে আপোনালোকে কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপায় যিমানে শ্বেয়াৰ হ'ব যিমানে অসমত যিমানে এই ভিডিঅ'টো সকলোকে দৃষ্টিগোচৰ কৰাব তিমানে আপোনালোকৰ কাৰণে ভাল আপোনালোকৰ 5 মিনিট গ্ৰুপ আছে নহয় শ্বেয়াৰ কৰিব আৰু চেনেলটো প্ৰত্যেকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম।